Assalamualaikum দৰ্শকসকল স্বাগতম জনাইছো মোৰ চেনেলত সো ফাইনালি আজি মই আনবক্সিং কৰিব গৈ আছো দি অল নিউ MS Fit GTS 2 mini বহুত দিনৰ পৰা মই ৰিসাৰ্চ কৰি আছিলো ৰিভিউ কৰি আছিলো যে কোনটো লম কোনটো নলম কমপ্লিটলি কনফিউজড হৈ আছিলো একচুয়ালি বাট ফাইনালি মই এই MS Fit GTS 2 mini ৰিভিউটো খুবে ভাল পালো এন্ড ফাইনালি মই ডিসিশনটো লৈ ললো যে এইটোৱে কিনে মই Amazonৰ পৰা কিনিলো ফৰ আ প্ৰাইস অফ 6999 that is almost 7000 So without wasting any time vlog video to arambho koru So bolok itia MS Fit GTS 2 mini smartwatch to unbox koru aru dekhuao apnar logok video ki pabo 7000 ot kinisu etu GTS 2 mini actually GTS eta beleg aru eta version ase etu okoman costly hoy but moi bhabilu je he costly to lot ke etoi loilo because soft features kini yate apnaloke paboe aru packaging to khubei dhunia box to khubei dhunia lagise aru yate likha ase cycle tracking yes female cycle tracking 24-hour heart rate monitoring tabisot sleep quality monitoring 14 days battery life which is one of the plus point in this smartwatch aru yate box to likha ase slim and light design always on display blood oxygen saturation measurement 70 plus sport modes so bolok itia box to khulu aru bhitor sao ki accessories pabo apnaloke yate first of all to seal to break koribo lagibo kiba eta bostu loar agote actually review koribo lage putibo lage manuhok youtube sabo lage google koribo lage তেতিয়া হে লব লাগে আৰু প্ৰেজেন্টেশন টু খুবে ধুনিয়া আউটস্ট্যান্ডিং প্ৰেজেন্টেশন সো মোস্ট প্ৰবাবলি ইয়াৰ ভিতৰত থাকে ইউজাৰ মেনুৱেল গাইড থাকিব yes I was absolutely correct ইউজাৰ মেনুৱেল গাইড আৰু খুবে মোটা হয় গাইডখন সো ইয়াতে পুৰা A to Z দিয়া আছে কেনেকৈ মোবাইলটো ইউজ কৰিব লাগে বাট হেতু প্ৰয়োজন নহব বিকজ এই ভিডিওটোত মই আপোনালোকক ভালকে বুজাই দিম কেনেকৈ পেয়াৰ কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে এই স্মাৰ্ট ওৱাচটো আৰু মোস্ট প্ৰবাবলি ইয়াৰ ভিতৰত হ'ব চাৰ্জিং ডক এইটো থ্ৰুদি আপোনালোকে স্মাৰ্ট ওৱাচটো চাৰ্জ কৰিব পাৰিব এডাপ্টাৰ নাপাব সো মোবাইলৰ এডাপ্টাৰ থ্ৰুদিও কৰিব পাৰে সো একো প্ৰবলেম নাই তেনেকুৱা আৰু এইটো হল চাৰ্জিং ডক So finally the beauty is here and I'm very much excited to open this Khulja Simsim wow Dhunia elegant classy aru mini iWatch type lagise okoman dekhat aru metal body hoy ইয়াতে আপোনালোকে পাব 1.55 inch AMOLED display with high 314 ppi resolution আৰু এটো হল চাৰ্জিং ডকৰ লগত কানেক্ট কৰিবৰ কাৰণে আৰু প্লাস হেবু হল সেন্সৰ্স আছিলে হাৰ্ট ৰেট মনিটৰিং এনেকে আপোনালোকে সাৰ্চ কৰিব পাৰিব বহুত ইজি হয় একো টান নহয় সো এডাপ্টাৰত কানেক্ট কৰি ধুনিয়াকে চাৰ্জ দিব পাৰিব আৰু ঘড়ীটোৰ কোৱালিটিটো খুবেই ভাল বঢ়িয়া কোৱালিটি হয় মেটাল বডি এলুমিনিয়াম এলয় প্ৰিমিয়াম আৰু সলিড লুক দি আছে এই ওৱাচটো সো পিন্ধুতেটো খুবেই ধুনিয়া লাগিছে এতিয়া ইউজ কৰি কেনেকুৱা লাগে হেতু কম বাৰু আপোনালোকক সো এতিয়া আমি ফাৰ্স্ট অফ অল টু এটা বুট আপ কৰিম আৰু ফাৰ্স্ট বুট আপৰ কাৰণে প্ৰেছ কৰিব লাগিব লং প্ৰেছ আৰু MS Fit লিখা আছে আৰু এটো আমি স্ক্যান কৰিব লাগিব আৰু এটোৰ কাৰণে মোবাইলত যাব লাগিব আৰু মোবাইলৰ থ্ৰুদি আমি এটো স্ক্যান কৰিব লাগিব আৰু প্লে ষ্টৰত পাই যাব এপটো আৰু এপটোৰ নাম হল Zepp 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 এপ সো এটো হল Zepp এপটো এটো ইনষ্টল কৰিব লাগিব বিশেষ ইমান ডাঙৰ ফাইল নহয় এটো অনলি 89 MB সো ওপেন কৰক और ओपन কৰাৰ পিছত ইয়াতে কিছুমান ডিটেইলস বিচাৰিব লাইক মেইল আইডি পাসওয়ার্ডস এন্ড অল
সাইন আপ কৰি ল'ব সাইন আপ কৰাৰ পিছত ধুনীয়াকৈ স্ক্যান কৰি ল'ব একো ইমান কমপ্লিকেটেড সেটআপ নহয় বহুত ইজি সেটআপ হয় সো ৰিজনটো চুজ কৰি ল'ব সো এতিয়া ইয়াতে সুধিছে এক্সেস ফটোজ এণ্ড মিডিয়া এলাউ কৰিব আৰু প্ৰফাইলত যাব প্ৰফাইলত যোৱাৰ পিছত ইয়াতে এড ডিভাইস বুলি অপচন এটা আছে সেই এড ডিভাইসত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ওয়াচ ক্লিক কৰিব ওয়াচ ক্লিক কৰাৰ পিছত ইয়াতে আকৌ এলাউ দিব তাৰ পিছত গট ইট তাৰ পিছত এলাউ তাৰ পিছত ইয়াতে লিখিছে ওয়াচ উইথ আ কিউআৰ কোড ইয়েস তাৰ পিছত ব্লুটুথটো অন কৰিব বিকজ পেয়াৰিংৰ কাৰণে ব্লুটুথ অন কৰাৰ খুবেই দৰকাৰ সো স্ক্যান হৈ গ'ল সেকেন্ডত স্ক্যান হৈ গ'ল এতিয়া পেয়াৰিং হ'ব এতিয়া ওয়াচটোত এটা নোটিফিকেশন আহিব সেই নোটিফিকেশনটোত আপোনালোকে ইয়েস কৰিব লাগিব accept phone pairing binding এটা বাইন্ডিং হৈ আছে so paired successfully so paired হৈ গল আৰু এতিয়া সকে কিবা কিবি আৰু ডাউনলোড হ'ব বা সফটওয়্যাৰ আপডেট হ'ব সকে এইবোৰ হল সিস্টেম ট্ৰান্সমিটিং এটোত অকমান টাইম লাগিব লাইক about 4 to 5 minutes depending on your internet speed so অকমান ৰখিব লাগিব আপোনালোকে মই এটো ফাস্ট ফৰৱাৰ্ড কৰি এটো অকমান দি দিম এটো ট্ৰান্সমিটিং হৈ আছে মোবাইলত গৈ আছে ওয়াচটোত গৈ আছে কিবা কিবি আছে ইয়াতে এনলক লক তাৰপিছত ব্লাড অক্সিজেন স্যাচুৰেশন মেজারমেন্টস এন্ড অল কিবা কিবি আছে এটা ট্ৰেকিং মনিটৰিং সিস্টেমস ৰেসপিৰেটৰি ট্ৰেকিং সো ফাইনালি হৈ গল খুবেই ধুনীয়া লুক এতিয়া ভিডিওত ইমান ভালকে গম নাপাব বাট যেতিয়া আপোনালোকে নিজে কিনিব আৰু নিজে সুই চাব তেতিয়াহে গম পাব এক্সাক্ট কেনেকুৱা লাগে ফিলটো সো এক্টিভিটি গোল সেট কৰিব পাৰিব এইটো হাৰ্ট ৰেট মেজারমেন্ট কৰিব পাৰিব তাৰ পিছত এইটো হল SpO2 স্ট্ৰেছ লেভেল মনিটৰিং সিস্টেম আছে PAI আছে আৰু বহুত কিবা কিবি আছে ইয়াতে মিউজিক কন্ট্ৰোল কৰিব পাৰিব নোটিফিকেশনস কন্ট্ৰোল কৰিব পাৰিব কোনবা যদি আপোনাক ফোন কৰে সো ধুনিয়াকে ওয়াচটোত আহি যাব কোনে ফোন কৰি আছে এন্ড আফটাৰ দ্যাট ডিসকানেক্ট কৰি দিব পাৰে বাস অনলি একসেপ্ট কৰিব নোৱাৰিব বাট কাটি দিব পাৰে যদি অল আগতিয়াল কাবাৰ ফোন আহে আৰু বহুত কেটা ফেস ওয়াচ আছে আৰু হেইটোৰ কাৰণে জেপ এপৰ থ্ৰুদি আপোনালোকে এটো সিনক্ৰনাইজ কৰিব লাগিব আৰু হেইটো কেনেকৈ কৰে মই দেখুৱাই দিম বাই ডিফল্ট এখিনিহে পাব বাট জেপ এপৰ থ্ৰুদি বহুত কেটা ফেস ওয়াচেস পাই যাব বহুত কেটা অপশনস আছে ওয়ার্কআউট ব্রিথিং সাইকেল ট্রেকিং সো এই ওয়াচটো নট অনলি মেল সবে ইউজ কৰিব পাৰিব ফিমেল এন্ড মেল এজ ওয়েল কম্পাস ক্যামেরা রিমোট ক্যামেরা কন্ট্ৰোল কৰিব পাৰিব স্টপ ওয়াচ আছে কাউন্টডাউন মিউজিক ওয়েদাৰ অলমোস্ট স্মার্ট ওয়াচত জি ফিচার্স থাকিব লাগে সব খিনিয়ে আছে আৰু এটো প্ৰাইস ৰেঞ্জত খুবে ভাল একচুয়ালি আৰু অলৱেজ অন ডিসপ্লে কৰিব পাৰিব ওয়াচ ফেস আছে স্ক্রিন অফ ফেস এইবোৰ কিবা কিবি আছে বহুত গিটা দেখুৱাম ভালকে দেখুৱাম ভিডিওটো হেফলকে চাই থাকিব খালি স্ক্রিন অফ ওয়াচ ফেস অটো স্ক্রিন অফ কিবা কিবি আছে এতিয়া জেপ এপটো খুলিব এন্ড জেপ এপটো খোলাৰ পিছত তাতে এন্ড্ৰইড বুলি এটা অপচন আছে এই এন্ড্ৰইডত ক্লিক কৰিব এন্ড্ৰইড ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাব অপচনটো ওয়াচ ফেস ইয়া সো বহুত কেটা ওয়াচ ফেসেস পাব এন্ড
আপডেট যিমান আহি থাকিব তেনেকৈ আৰু নতুন ভাল ভাল মিনিমেলিষ্টিক লুক ৱাটচ ফেচেছ পাই থাকিব চ' ছাপ'জ এইটো আপোনালোকক লাগে চ' এইটো চিংক্ৰনাইজ কৰিব লাগিব ডাউনলোড হৈ যাব আৰু মোবাইলত আহি যাব এইটো ৱাটছত আহি যাব চৰি আৰু অভাৰৰাইড কৰিব লাগিব কিবা এটা ৱাটচ ফেচৰ লগত তেতিয়াহে হ'ব চ' কনফাৰ্ম কৰি ল'ব এণ্ড আফটাৰ ডেট ইয়াতে হৈ আছে ডাউনলোডিং চাওক কমপ্লিটিং চুন অকণমান ৰখিব লাগিব চ' ফাইনেলি হৈ গ'ল চ' এইটো চ' এনেকৈ আপোনালোকে ডাউনলোড কৰি চিংক্ৰনাইজ কৰি ৱাটচ ফেচটো ইউজ কৰিব পাৰিব চ' এনেকৈ চেঞ্জ কৰিব পাৰে বহুত ভাল ভাল ধুনীয়া ধুনীয়া ডিজাইনছ পাব ৱাটচ ফেচত যোনটো লাগে সেইটোৱে ইউজ কৰিব পাৰিব এনলগ লাগে এনলগ ইউজ কৰিব পাৰিব ডিজিটেল লাগে ডিজিটেল ইউজ কৰিব পাৰিব চ' এতিয়া চাওঁ কি কি আছে এই ৱাটচটোৰ ভিতৰত হেল্থ ৱাইজ ৰিলেটেড ৱৰ্কআউট এইবোৰ য়োগা আউটডোৰ ৰানিং ট্ৰেডমিল আউটডোৰ চাইক্লিং ইনডোৰ চাইক্লিং ৱাকিং পুল চুইমিং বহুত কিবা কিবি আছে 70টা মুডছ আছে চ' ভাবি লওক কি কি পাব আপোনালোকে ইয়াতে অলমষ্ট এভৰিথিং কোনটো স্পৰ্টছ খেলি কিমান কেলৰিজ বাৰ্ণ হ'ল কিমান লাগে কি লাগে চব ডিটেইলছ পাই যাব ইয়াতে আৰু এনেকৈ প্ৰেছ কৰি কৰি বেক হয় আল্টিমেটলি এইটো হাৰ্ট ৰেট চ' এতিয়া বোলক মেজাৰ কৰোঁ মোৰ হাৰ্ট ৰেট হেৰিটো কিমান পূৰা ষ্টেবল থৈ দিব হাতখন তাৰপিছত য়েছ ক্লিক অ'কে তাৰপিছত এতিয়া খালী নিহিলাব হাতখন নহ'লে একজেক্ট ভেলুটো নাপাব আপোনালোকে অকণমান টাইম ল'ব চ' ইউ হেভ টু ৱেইট ধৈৰ্য ধৰিব লাগিব চ' আহি গ'ল এতিয়া আছে 76 BPM ৰিলেক্সড হৈ আছোঁ চ' সেইকাৰণে ৰিলেক্স বুলি আহিছে তাৰপিছত ব্ৰিডিং আছে SpO2 আছে SpO2 হ'ল যে এইটো ব্লাড অক্সিজেন লেভেলটো মনিটৰ কৰে ইণ্টেলিজেণ্টলি মনিটৰিং ইয়ৰ SpO2 ব্লাড অক্সিজেন লেভেল বুলি কোৱা হয় এইটো চ' এইটোৰ কাৰণে অকণমান ৰখিব লাগিব খালি যেতিয়া মেজাৰ কৰি থাকে তেতিয়া হাতখন নিহিলাব নহ'লে একজেক্ট হেৰিটো নাপাব ভেলুটো নাপাব চ' 95% কমপ্লিট আৰু অকণমান টাইম ইয়াতে দেখুৱাই আছে 95% নাও ইয়াতে আই বাটনটোত ক্লিক কৰি ইয়াতে আপোনালোকে গম পাব যে একজেক্ট হয় কি এইটো এনেকৈ এক্সপ্ল'ৰ কৰি ল'ব আৰু হেল্থ ৱাইজ ৰিলেটেড এইটো এক্সপ্ল'ৰ কৰিলেহে গম পাব এতিয়া ভিডিঅ'টো চব কথা গম নাপাব চ' নিজে ইউজ কৰিলে ভালকৈ গম পাব বাট আই এম ডেম চিয়'ৰ যে এইটোত এই ৱাটচটোত বহুতখিনি ফিচাৰ্ছ ভাল পাব আপোনালোকে চ' ইয়াতে লিখা আছে লেছ দেন ইকুৱেল টু কিমান হ'ব লাগে গ্ৰেটাৰ দেন ইকুৱেল টু কিমান হ'ব লাগে মানে চব পিনে দিয়া ভাল আৰু এইটো ষ্ট্ৰেছ লেভেল মনিটৰিং ছিষ্টেমো হয় কিমান ষ্ট্ৰেছত আছে ষ্ট্ৰেছ লৈ আছে নে কি সেইটোও গম পাব চ' মই চেক কৰোঁ এতিয়া মই ষ্ট্ৰেছত আছোঁ নে নৰ্মেলত আছোঁ এইটোৰ কাৰণে অকণমান ৰখিব লাগিব বাৰু চব মেজাৰমেণ্টছখিনিৰ কাৰণে অকণমান ৰখিব লাগিবই আৰু মিউজিক কণ্ট্ৰল কৰিব পাৰিব ডাইৰেক্টলি কিবা গান শুনি আছে
হেৰি কামৰ সময়ত বা য়োগা বা কিবা এক্সাৰচাইজ কৰাৰ সময়ত গান শুনি আছে এতিয়া মোবাইলটো অবভিয়াছলি ওলাব নোৱাৰে চ' ধুনীয়াকৈ আপোনালোকে এই ৱাটছৰ থ্ৰু দি কণ্ট্ৰল কৰিব পাৰিব নেক্সট গান বা ষ্টপ পজ ধুনীয়াকৈ কৰিব পাৰিব চ' ইয়াতে আছে মোৰ এতিয়া ষ্ট্ৰেছ 46 ডেট ইজ নৰ্মেল চ' এনেকৈ মেজাৰমেণ্টছ কৰিব পাৰিব আপোনালোকে এনিৱেজ আজিৰ কাৰণে এইখিনিয়ে আছিল আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু যদি চাই ভাল পাইছে চ' ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব টিল দেন মই আপোনালোকক বেলেগ এটা ভিডিঅ'ত লগ পাম জয়া এখন ষ্টে ছেফ ষ্টে হেল্ডি আৰু এইটো হ'ল PAI